হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। আমি জাগিৰোড গৈছিলোঁ যে তাৰ মিনি ব্লগকেইটা এইকেইদিন মই দিয়ে আছোঁ, আপোনালোকে চোৱা নাই যদি চাবচোন। আৰু অলপ আগতে তাৰে লং ব্লগটো মই আপলোড কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আমি দেওশাল মন্দিৰো গৈছিলোঁ আৰু তাতে এখন বজাৰ বহিছে। এই বজাৰখনো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইমান ধুনীয়া ধুনীয়া শাক চব্জি ওলাইছে আৰু এই বজাৰখন যে জাগিৰোডৰ একদম চিতাজখলা তাৰ ফ্ৰণ্টতে বহে আৰু ইয়াত মাইকী মানুহেও এয়া বজাৰ দিছে আৰু মানে ঘৰুৱাহিক চব্জি গোটেইবোৰ ইমান ধুনীয়া চব্জি ওলাইছে নহয়। আৰু আমিও মানে এটা দুটাকৈ মানে বহুতখিনিয়ে ইয়াৰ পৰা বজাৰ কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো এই বজাৰখন শ্বেয়াৰ কৰোঁ, কি কিনো ওলাইছে বা আমিনো কি বজাৰ কৰিলোঁ। এই গোটেইখিনি আমি তাৰ পৰাই বজাৰ কৰিছিলোঁ। শাক পাচলি এটা দুটাকৈ এয়া চাওকচোন, ইমানখিনি আমি কিনিলোঁ। আৰু কি কিনিছোঁ জানেনে? লোকেল ডিম বুলি ক'লে কাৰণে 2-3 হালি ল'লোঁ। ইফালে নেমু কিনিলোঁ, ইলাচি নেমু যে, আৰু এটা বেলেগ জাতৰ দুজাত নেমু ল'লোঁ, দুজাতৰ, আৰু মধুৰিআমো দুজাতৰে লৈছোঁ। ইফালে কলমৌ শাক মোৰ ফেভৰেট হয়, অমিতা আৰু দীঘলীয়া কচুটো খাবলৈ বৰ ভাল হ'ব বুলি ক'লে। কচু থুৰকেইডালো বৰ ধুনীয়া, হালধীয়া কচু থুৰো আছে আৰু ভাত কেৰেলা। এনেকৈ বজাৰখিনি কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ।